জাকিৰ ভাইক ফুকাবা দিছো জাকিৰ ভাই ফুকাই থৈছিলো পাতি গ'ল কেক লোৱা হৈ গ'ল আৰু এইফালে অলপমান চবেই নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম ৰাতিপুৱা মই এটা ফটো পোষ্ট কৰিছিলো আপোনালোকে ইমানে মৰম দিছে উইশ কৰিছে তো প্ৰথমতে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু আপোনালোকে বেয়া নাপাব মই কমেন্ট বিলাক ৰিপ্লাই দিব পৰা নাই এতিয়া আছো মই কল্যাণপুৰৰ ঘৰত ইয়াতেতো ফেমিলি নাই ওয়াইফ মই আৰু বাবু আছে আৰু তিনিজন মান মোৰ এনে ওচৰত থকা লগৰ আহিব আৰু বাৰ্থডেটো ইমান ডাঙৰকে সেলিব্ৰেশন নহব যেহেতু মই ইয়াতে আছো মোৰ মা ঘৰতে আছে খুটামাতে তো এনেকে আজি থুলমূলকে সেলিব্ৰেশন কৰিম তো কেনেকুৱা কি হয় নহয় সকলো আপোনালোকক দেখুৱাম তো ভিডিওটো আপোনালোকে পুৰা শেষলৈকে চাই থাকিব তো একদম বাৰে ওলালো গোৱালপাৰা যাবলৈ আমি গোটেইকেইটা ওলালো একদম বাৰে বাবু চা একদম আগতে বহি আছে গাড়ীত মানে মই অকলে যোৱা কথা আছিল মানে বাবুই মানে একদম বাৰে যাবই তো তাকে লৈ যাই আছো আৰু নতুন যোনটো শ্বপিং মল খুলিছে গোৱালপাৰাৰ ভিতৰত তাতে অলপ সোমাই আহো কেকো আনো আৰু মজাকে আমি এতিয়া যাম আৰু এইফালে চাক কি কৰি আছে বৰ্তমান আছো গোৱালপাৰাত এডিচন আৰু ভিতৰত নতুন শ্বপিং মল খুলিছে এইটোৰ কাৰণে অলপ শ্বপিং কৰিলো তো বেগটো অফাৰ পালো আৰু আমি কেকটো ল'ম এই এটা চাব পাৰে মই ৱাইফৰ কেকটো ইয়াৰ পৰা নিছিলো আৰু মই আজি ইয়াৰ পৰা ল'ম এই বেছি দুষ্টমি কৰে এইফালে কেক ল'ব আহি বাবুই তো এইফালে কেক লোৱা হৈ গ'ল আৰু এইফালে অলপমান শ্বপিং কৰিলো এতিয়া ঘৰত যাই বাৰ্থডে সৰু কৰাকে সেলিব্ৰেশন কৰিম আৰু বাবুৰ হাতত চাব পাৰে বেলুন পেকেটটো এনেকে লৈ থৈছে এইফালে চা বাবু এইটা বেলুন পেকেট আৰু বাবুৰ কাৰণে শ্বপিং কৰাৰ কাৰণে বিৰাট ডিষ্টাৰ্ব মানে ভাল নহয় বিৰাট ডিষ্টাৰ্ব কৰে তো বাবুক লৈ নাপায় এনেকা শ্বপিং কৰিব বিৰাট ডিষ্টাৰ্ব দিয়ে বম ডিষ্টাৰ্ব দিয়ে ৰ এচি লাগে আগত চা এচি ঘূৰাই আছে গাড়ী চাবিটো দিব লাগিব না কেঙ্গা কেক খাই কেঙ্গা লাগিল কতক মজা আৰু কেকটা কাই কাটিব আজি তুই কাটিবি গৰম মোৰ বাৰ্থডে কেক হি কাটিব তো গোৱালপাৰাৰ পৰা আহি পালো আৰু আহি পাই বতৰটো একদম পানী পৰো অৱস্থা হৈ আছে চাব পাৰে একদম মজা হৈছে আৰু অলপ পিছতে কাটিম বুলি ভাবি আছো মানে লগৰকেইটা এতিয়াও আহি পোৱা নাই আৰু বাৰ্থডেটো এনেকুৱা বিশেষ একো কৰা নাই জাষ্ট কেকটো আৰু কেণ্ডেলটো আছে বাকী একো নাই আৰু লগৰকেইটাক মানে কিবা এনেই দিম আৰু তো আজিৰ বাৰ্থডেটো এনেকুৱাই হ'ব তো অলপ পিছতে কাটি আছো কেক তো মোৰ লগত কাটিব মোৰ বেটা মানে গাৰ্ভিক একেলগে কাটিব বোলে তো মানে কাটিম তেখনৰ পৰা কৈয়ে আছে তো বাৰ্থডে দিনত এনেকে ছাতি লৈ ভিডিঅ' কৰিব লগা হৈ আছে এইফালে চাব পাৰে এটা লগৰ আহিল তো লগৰজনক চিনাকি কৰি দি আছো ইনষ্টাত বম ফালি আছে আৰু মোৰ কেইজনমান লগৰ এতিয়াও আহি পোৱা নাই তো আহিব ৱেইট কৰি আছো এনেকুৱা কপাল বেয়া বেলুন ফুকাং আৰু ফাটি যায় বেলুন ফুকাং মানে বেলুনটো এক্সপায়াৰ হৈ গৈছে মানে সোনকালে ফাটি যায় এইয়া ফাটাকিলা এনেকৈ চেক খেলাই আছে বাবু আৰু এইফালে জাকিৰ ভাইক ফুকাবা দিছো জাকিৰ ভাই ইনষ্টা হিলাই আছে তো বেলুন ফুকাত এক্সপাৰ্ট একদম মজা এটাকে এনে ফাটি যায় ৰে এটা আনিছিলো মাত্ৰ এক পেকেট কটনি টিবুলটা কালাৰ কাৰণে চিনে নাপায় এই চা এক পেকেটে আনিছিলো ফাটি শেষে হ'ল আৰু কি কৰিম উপায় নাই তো আহিলো কিচেনত মানে মানুহজনে কিবা অলপ ৰেডি কৰি আছে না আৰু এইফালে অলপমান মাংস আনিছিলো ব্ৰইলাৰ মাংস আৰু এইফালে জ্বালা ৰচুন জ্বালা বেছি নিদিবি দেই কিবা ক আজি মোৰ বাৰ্থডে তোৰ বাৰ্থডে দিনাটো খুব কথা কলো আজি মোৰ বাৰ্থডে একোই নকয় হ্যাপি বাৰ্থডে মোৰ ঘৰৰ পৰা আৰু কি এনেকা কৰি মানে ৰিকুৱেষ্ট কৰাৰ পিছতে কৈ নেকি মানুহে একদম অলপ বেয়া লাগিছে দেই কাম কৰি আছো না কাম কৰিলে মুখেদি কাম কৰা নাই না হাতেদি কাম কৰিছে মুখেদি আৰু কোৱাতে কি যায় হয় না নহয় গাইছ আৰু এইফালে আহি পাল মুন্না ভাই একদম বেলুন ফুকাবা দিছো আৰু এইফালে আহিল কুশল দা একদম বহুত দূৰৰ পৰা আহিছে ভাল লাগছে আহাৰ কাৰণে তো এতিয়া বেলুন ফুকা একদম
আর বিলুনটা এক্সপায়ার হয়ে গেছে ফুকাটে ফাটি যায় বহুত ফাটি গেল আর ফুকাই থৈছিল বহুত ফাটি গেল এনেকুৱাকে ফাটি যায় ফাটি গেছে এই চাহ মুখত কেনেকা লাগি গেছে হাফ সেঞ্চুৰী মানুহ আজিকালি 60 বছৰ হৈ আছে সব বেছি পাৰ হৈ যায় আৰু 2 বছৰ আছে হাফ সেঞ্চুৰী কাৰণে হাফ 2 বছৰ সব পাৰ হৈ যেকে মানে ইচ্ছা আছে গুগলৰ 20 তা 28 বছৰ হল 28 বছৰ যেন লাগিছিল 28 বছৰ যেন নালাগে মই একদম এটা খুৰু ইয়াক স্যার আমার আমি দাড়ি শুয়ে পুরো শেষ আর ইয়া নহয় গাইস এটো প্র্যাঙ্ক হৈ আছে আমার দাড়ি নাই লাস্ট দি আছে নহয় নে জিগে নহয় এটা কেক কাটিব লাগে কি মজাকে কেকটো হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ বিনা বার্থডে মোটা ভাই হ্যাপি বার্থডে টু ইউ Happy birthday to you. Udah nak kai baba. Kek ta hai khai. Henta dekte kon. বিস্কুট খাবে খা এখন খুই দিব না কই কাটাটা। বস কেন কালি গেছে 28 বছর হই কিনে এ বুড়া হই লই গেছে রে রো Oh no. Kalau duri oleh, duri. Hera duri oleh. Ya. Kenta deh. मुझे घर जाना है मैं तो खुद खा ये बात পাপা কই দে পাপাক লই কই দে ए साउटर কাৰণে বহুত ডিস্টার্ব রে একদম রে তাম ডিস্টার্ব দেখ বিস্কুট গিলা খাই বলে কি করব না দে আর বুড়ার পার্টি মানে বুড়ার বার্থডে আগর লই যাবে মোরে বার্থডে মুয়ে খাও না ধরে हैप्पी बर्थडे আরে এখন বুক হই দি ভিডিও रो माग দিব লাগো না কি হরে ये ना और है बर्थडे वो गालो में हुई है पापा হ্যাপি বার্থডে মোটা ভাই দে দে তাহলে দে একদম মানে অৱস্থা কাহিল কৰি দিল আৰু বাৰ্থডে তেনেকুৱা কেক বিলাক মানে কিবা কি বেষ্ট কৰিব নালাগে তো খাব লাগে না কেন কল আছে আপনাকে বুঢ়া এই নহয় অমন হয়তো কেক গিলা মাখি কিনে কেন কল আছে কেকটো মাখি নাই ধৰব লাগছে এনেতে মুখত ক্ৰীম নালাঙাঙে ই আৰু কি বনাই দি আছে মই মানুহটো ভাই আরে অলপমান দাড়িটো ইমাকে অলপ মই- বেশি কাজক মই- মানে ক্রিম লগালে বেশি দাড়িটো হয় কি কয় কালেৰ পৰা দিল গাইস ভিডিও বহুত চাই কিনে লাইক শেয়ার সাবস্ক্রাইব কমেন্ট জিঙ্গা নক কৰি দিব এইটো কি আইছিল গুগলৰ মানে ডাঙৰ সারপ্রাইজ কি হরে তো মই ভাবি আছো ইমান ডাঙৰ কি চাকা যেন লাগে হা মার্সিডিজৰ চাবি আছে মার্সিডিজৰ চাবি তো গাইস সেয়া চাব পৰা মুন্না ইমান ডাঙৰ গিফ্ট লৈ আনিছে মোক বহুত বেছি থেংক ইউ কিবা আছে কিবা বংশম ওলাই গ'লে কি হ'ব হা আৰু আপুনি কিবা ইচ্ছা বুলা জীৱনৰ এনেকুৱা সারপ্রাইজ কিবা গিফ্ট পাইছিল না হয় নাই লাইফত প্ৰথম দেশন খুন কিন্তু ভয় লাগি আছে যে বংশম ওলাই গ'লে তাকে মইও হোমে নাপাওঁ কি আৰু বেংচিং ওলাই যাব পাৰে তো গাইস সেয়া চাওক মুন্না ইমান ডাঙৰ গিফ্ট আনিছে ফাৰ্ষ্ট টাইম এক্সাইটেড হৈ আছো এখন খুলিম নেকি মই খুলিব লাগিব না বুলা হা কি কৰিবা তোমাৰ আনবক্সিং মিউজিক লগা
কিবা হ'ব লাগে কিবা এটা ভাবি থৈছো কিন্তু ফুলৰ পিছতে গম পাম চাওঁচোতো বম হ'ব পাৰে 1 2 3 বম হ'ব পাৰে মই চাৱাই নাই চকু মজি খুলি আছো কি আছে ৰে আগত দেখাচোন কি বস্তু মই চাৱাই নাই ৱাহ 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 তোৰ ফেভৰেট বস্তু দেখা নাই কেনেকা বৰ গিফ্ট কি খুলি আছে আৰু একো নাই কিবা আছে কিবা আছে বেং আছে বোলে টাটা মই পিন্ধো নেকি তাৰপিছত এটা কাৰণে ভাই বেং হ'ব পাৰে আইডিয়াটা কাৰণে 1 2 3 গম পাইছো খুলি খুলি ভাগি যাও কেইটা ওলাম 1 2 3 4 আৰু ওলাম ভাল লাগে কোনটা ওলাম মাল আছে কি ওলাম এইটো বেয়া বস্তু কিন্তু ভিতৰত ভাল বস্তু থাকিব লাগে কোনটি ফুলক মই ভাবি পোৱাই নাই ডেঞ্জাৰকে বনাইছে মজা মজা বহুত ভাল লাগছে একদম বাৰে ফার্স্ট এক্সপেরিয়েন্স ভাল লাগছে তো আৰু মই বাৰ্থডে বয় গামছা পিন্ধি কেক কাটিলো মজা লাগছে কিন্তু মোৰ মুখটা এখনো অলপ চেম কৰি আছে কেক গিলা মুখত দিছে ক্ৰীম লাগি থোৱাৰ কাৰণে ক্ৰীম লাগছে কি কিবা দি বনাই কেক অলপমান কিবা এটা লাগি আছে গম পাইছে না থ্যাংক ইউ ফাইনালি এইটো গিফট আমাৰ ফালৰ পৰা তো থ্যাংক ইউ আৰু এইফালে আমাৰ ডাঙৰীয়া উখল ভাই কিন্তু তাৰ চেনেলৰ নামটো বেলেগকে আছে না চেনেলৰ নামটো অনুৰাধা ব্লগছ না তো থ্যাংক ইউ এটা কৰিছিলো মই বৰষুণ পৰিছিল না ইয়াৰ কাৰণে কষ্ট হৈছে পিকিং কৰাতে কিন্তু আইডিয়াটো ইমানখিনি বিচাৰিছিল মোক কি কিবা ধেমালি কৰা বুলি কৈছো মই তাক শুকান মাছ দিব লাগিছিল 1 কেজি কিন্তু আইডিয়াটো নাহিল আৰু হ'ব গিফ্টত যদি শুকান মাছ দিলে 1 কেজি কেনে হ'লে মজা লাগে হয় চাটনি বনাই পুৰা দি চাটনি বনাই খালে হয় দে ভাই আৰু এইটো সৰুকে ৰাখিছো আৰু না তো ভণ্টিগিলা দি আছো খা দেই থ্যাংক ইউ ওয়েলকাম মুন্না ভাই মজা খাই আছো এইটা আমার জাকির ভাই তারে থৈ দে লব লাগবো থ্যাংক ইউ ওয়েলকাম ইয়া আমার বছর বার্থডে পার্টি একদম বারে মই তো গিফট নিদলুই না কম দামি বার্থডে বারে ভাই পুরা মইতো পুরা একদম খালি কৰি লৈ একেবাৰে মজা কেনে মিঠা না একদম পুরা মিঠা টেঙা সব খাও কুবিলাৰ বাৰ্থডে মুকবাং শো বলি দে মজা গাইস একদম মারা পুরা মানে জেং পেংকে হৈ গল আৰু থুলমুলকে আৰু মোৰ ক্যামেৰামেনটো আছিল জাকিৰ ভাই মানে মই ইফালে ব্যস্ত আছিলো আৰু ইফালে মুন্না ভাই মোক প্ৰেং কৰিছে মজা লাগছে ভাল লাগে না আৰু এই একদম মারে কেনেকুৱা লাগছে কেকটো ঠিকই লাগছে মজা ঠিকই লাগছে কিন্তু কেকটো এনেকুৱা অৰ্ডাৰ দিয়া হোৱা নাই মানে ডাইৰেক্টলি যাই কিনে লৈ আনা হ'ল মানে কম দামী মানুহ যা বস্তা পইচা আছে ইয়াৰ কি কয় কি এনে কয় মানে পইচা দিছো এইটো কক বুলি 2 টাকা দিছিলো গম পাইছা এতিয়া মজাকে আনিল পানী আৰু এইফালে খাৱাই নাই জাকিৰ ভাই খা কম দামী সেলিব্ৰেশন তো গাইজ বহুত লেকচাৰ মাৰিলো কিবা কিবি এতিয়া মানে পুৰা ভাত খাম লাষ্ট ফিনিচিং এইটোই হ'ব
তো এইফালে পূৰা মজাকৈ বহি গৈছে মোৰ কেমেৰা ধৰা অলপ বেয়া হৈ আছে এইফালে মুন্না আৰু আমি মাটিত খাই আছোঁ তো গাইছ এতিয়া ভাত খাবলৈ বহিলোঁ ইফালে পূৰা খাব ৰেডি মানে আমি ব্লগ কৰি আছোঁ খাব পোৱা নাই বোলে তো খাব বহিলোঁ কিন্তু আলু খালোঁ কিন্তু মাংস একদম পুৰা বেষ্ট হৈছে 5 ষ্টাৰ নাপাম আৰু হয় নেকি একদম মজা বনাইছে দেখোন মই খাওঁ নাই নাপাব আপুনি ব্ৰইলাৰটো মজা বনাই সঁচা কথা তো এতিয়া বাকী লেকচাৰ নামাৰো ডাইৰেক্ট এতিয়া খাম ভোক লাগিছে না ই পুৰা হৈ গৈছে মানে কেইখন খাব পাম মুন্না এখনো হাতে লগা নাই একো নাই